নমস্কাৰ মই নৱজিত এটা বিশেষ ভিডিও লৈ আহিছোঁ এই ভিডিওটো অতি গুৰুত্বপূৰ্ণ হয় আপোনালোকৰ ডকুমেন্টৰ ক্ষেত্ৰত এলপিইউপিত যিসকলে এপ্লাই কৰিছে বা যিসকলে এপ্লাই কৰাও নাই তেওঁলোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আৰু যিসকলে এডিআৰই এক্সাম দিম বুলি ভাবিছে গ্ৰেড 3 আৰু গ্ৰেড 4 তেওঁলোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হয় কাৰণ এটা ভুলৰ কাৰণে আপুনি চাকৰি হেৰাব পাৰে আপোনালোকে নিশ্চয় জানে যে এমপ্লয়মেন্ট এক্সচেঞ্জ যেটো নাম্বাৰ হে নাম্বাৰটো আপোনালোকে হয়তো কোনবাই বহুত আগতে উলিয়াব পাৰে 2 বছৰ আগতে হয়তো উলিয়াব পাৰে 2022 চন মানৰ হয়তো উলিয়াব পাৰে অনলাইন যোগে তাৰ পিছত তেওঁলোকে পুনৰ ৰি-ৰেজিষ্ট্ৰেচন কৰা না তেওঁলোকে মানে ৰি-ৰেজিষ্ট্ৰেচন একানে কৰিব লাগে কাৰণ আপুনি হয়তো মাজতে চাকৰি পাব পাৰে হে কাৰণে পুনৰ আপোনাক ৰি-ৰেজিষ্ট্ৰেচন কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হৈছে 2024 চনৰ জানুৱাৰী 2 তাৰিখৰ পৰা 2024 চনৰ আগষ্ট 15 তাৰিখলৈকে সময়সীমা ইতিমধ্যে দিছিল তাৰ মাজতে বহুতেই কৰা নাই যিসকলে এতিয়াও কৰা নাই তেওঁলোকে মাত্ৰ 2 দিন বাকি আছে ভিডিওটো আপোনালোক চাই থকা লাগে 2 দিন বাকি আছে গতিকে আপোনালোকে সোনকালে কৰক যিসকলে কৰা নাই কাৰণ তেওঁলোকে চাকৰি এই ভুলটোৰ কাৰণে নাপাব পাৰে ৰিজেক্ট হৈ যাব পাৰে কাৰণ প্ৰাৰ্থী সংখ্যা আজিকালি বহুত নিশ্চয় আপোনালোক জানে কথাবিলাক কম্পিটিশনটো যেটো যথেষ্ট বেছি অকমান ভুলৰ কাৰণে আপোনাক হয়তো ৰিজেক্ট কৰি দিব পাৰে গতিকে যিসকলে এতিয়াও এমপ্লয়মেন্ট এক্সচেঞ্জত তেওঁলোকে ডকুমেন্টখিনি সাবমিট কৰা নাই এতিয়াও কৰক কাৰণ সময় এতিয়াও আছে কাৰণ আপোনালোকে ধৰক গ্ৰেড 4 পোষ্টৰ কাৰণে এপ্লাই কৰিছিলে তেতিয়া তেখেত এইচএছ পাস আছিল তাৰ পিছত তেখেত ডিগ্ৰী পাস কৰিলে যেটো ডিগ্ৰী পাস সকলে গ্ৰেড 4 পোষ্টত এপ্লাই কৰিব নোৱাৰে তেখেত কিন্তু আগতে তেখেতে এইচএছ পাসে আছিল যেতিয়া এপ্লাই কৰিছিল এতিয়াহে তেখেত ডিগ্ৰী পাস হৈছে তেখেতৰ ক্ষেত্ৰত কোনো সমস্যা নহয় এই প্ৰশ্নটো হয়তো কোনোবাই কৰিব বুলি মই আগতেকৈ আপোনালোক জনাইছো কথাটো তেখেত কোনো ৰিজেক্ট নহয় কাৰণ তেখেতে এপ্লাই কৰা টাইমত এইচএছ পাসে আছিল তাৰ পিছত তেখেত ডিগ্ৰী পাস কৰিছে গতিকে এই ক্ষেত্ৰত কোনো সমস্যা নহয় এতিয়া যিসকলে এতিয়াও এপ্লাই কৰা তেওঁলোকে এপ্লাই কৰক এতিয়া আহিছে মই ডকুমেন্টৰ ক্ষেত্ৰত যিসকলে এতিয়াও অৰিজিনাল ডকুমেন্ট উলিওৱা নাই ইউনিভাৰ্চিটিৰ পৰা সেইসকলে অৰিজিনাল ডকুমেন্ট উলিওৱাক কাৰণ এতিয়াও সময় আছে যিসকলে ধৰক এতিয়া বিচাৰি আছে যে অতি সোনকালে মেৰিট লিষ্ট পাবলিশ কৰিব লাগে আৰু ভেৰিফিকেশন কৰিব লাগে এই ভেৰিফিকেশনৰ কামসমূহ যেতিয়া আৰম্ভ কৰিব তেতিয়া আপোনালোকে ডকুমেন্টৰ কাৰণে দৌৰি থাকিব নালাগে কাৰণ এতিয়া যদি উলিয়াই থয় যদি আপুনি ভাবে যে মই এতিয়া নুলিয়াও যেতিয়া ভেৰিফিকেশনৰ লিষ্ট পাবলিশ হ'ব তেতিয়াহে মই উলিয়াম যদিহে মোৰ নামটো মেৰিট লিষ্টত থাকে নাম যেতিয়া উঠিব আপোনাৰ মেৰিট লিষ্টত তেতিয়া হয়তো আপুনি বেছি সময় নাপাবও পাৰে কাৰণ ভেৰিফিকেশনৰ কাৰণে বহুত বেছি সময় নিদিয়ে খুব কম দিনৰ ভিতৰতে আপোনালোকে ভেৰিফিকেশন কৰিব লাগিব সেই কাৰণে সেই সময়ছোৱাত আপোনালোকে অৰিজিনাল মাৰ্কশিট সাৰ্টিফিকেট নাপাবও পাৰে সেই কাৰণে আপোনালোকে উলিয়াই লওক যিসকলে এতিয়া উলিওৱা নাই ডিগ্ৰী অৰিজিনাল মাৰ্কশিট সাৰ্টিফিকেট তেখেতলোকে উলিয়াই লওক এতিয়া আহিছে মই পিআৰসি ক্ষেত্ৰত পিআৰসি যেটো হায়াৰ এডুকেশ্যনৰ কাৰণে লোৱা হয় এলপিবি কাৰণে পিআৰসি ল'ব জানো বহুতেই এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন কৰিব পাৰে পিআৰসি লওক বা নলওক আপোনালোকে পিআৰসিখন উলিয়াই থটো ভাল হ'ব কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে কৈছে যে আপোনাৰ পিআৰসি থাকিব লাগিব আৰু লগতে আপুনি অসমত জন্মগ্ৰহণ কৰা হ'ব লাগিব আপোনাৰ বাৰ্থ সাৰ্টিফিকেটখন অসমৰে হ'ব লাগিব যদি ধৰক আপোনাৰ বাংলাদেশত জন্ম হৈছে আপুনি ইয়াত চাকৰি বিচাৰিলে আপুনি চাকৰি নাপাব কাৰণ সকলো ডকুমেন্ট যেটো চোৱাচিতা কৰিব কাৰণ এতিয়াৰ পৰা সজাগ হৈছে আগতে কোনবা এনেকে 2 নম্বৰ কৰি চাকৰি লৈছিলে কিন্তু এতিয়া চাকৰি 2 নম্বৰ কৰি ল'ব নোৱাৰিব তেনেকুৱা এটা ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে আপোনালোকে পিআৰসিখন উলিয়াই থৈ দিয়াটো ভাল হ'ব কাৰণ জিটো এৰিয়াত প্ৰাৰ্থীজনে এপ্লাই কৰিব আৰু অসমীয়া ভাষাৰ তেখেত জানিব লাগিব মেইনলি হেতু এটা কথা উল্লেখ কৰিছে কাৰণ কোনোবা এজন প্ৰাৰ্থীয়ে অসমীয়া নাজানে তেখেতে ধৰক মানে আপাৰ আসামত গুচি আহিলে সমস্যা হ'ব গতিকে হেইসকলক নিদিব যিসকলে অসমীয়া ভাষাটো ভালকে জানে তেওঁলোককে চাকৰিটো দিব মানে এনেকুৱা এটা ব্যৱস্থা গ্ৰহণ কৰিছে কাৰণ অসমীয়া ভাষা জানিব লাগিবই মাষ্ট বি হেতু কৰিছে এতিয়া আহিছে মই বহিৰাজ্যত ডিএলএড বা বিএড কৰা প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত মানে তেওঁলোকৰ প্ৰাৰ্থিত্ব বাতিল কৰিব নেকি বহিৰাজ্যত ডিএলএড বা বিএড কৰাৰ কাৰণে মই এটা কথা জনাব বিচাৰিছো যে যদিহে আপোনালোকে বহিৰাজ্যত ডিএলএড বা বিএড কৰিছে আপোনালোকে পৰীক্ষা দি সাৰ্টিফিকেটখন লৈছে নে কিনি লৈছে যদিহে আপুনি পৰীক্ষা দি সাৰ্টিফিকেট লৈছে আপোনাৰ যদিহে এডমিট কাৰ্ড আছে আপোনাৰ পৰীক্ষা দিয়া নথিপত্ৰ আছে তেতিয়া হলে আপোনালোকে হেখিনি লৈ যাব ভেৰিফিকেশনৰ সময়ত লৈ যাব আপুনি জেনুইন ভাবে পৰীক্ষা দি সাৰ্টিফিকেটখন লৈছে হেতু প্ৰমাণ কৰি দেখাব লাগিব তেতিয়াহে আপোনাৰ মেৰিট লিষ্টত নাম অন্তৰ্ভুক্ত হ'ব কাৰণ এইখিনি চোৱাচিতা কৰিব কাৰণ পূৰ্বতে চাইছিলে পৰীক্ষা দিয়া হয় নহয় এইবাৰো চাব ভালকে চাব কাৰণ কিছুমান পাৰ্টিয়ে কি কৰিছে
ধৰক এতিয়া NISত ডিএলএড কৰা কিছুমান প্ৰাৰ্থীয়ে এতিয়া বহিৰাজ্যত বিএড কোনোবাই টকা দি হয়তো ল'ব পাৰে এইটো মই এনেকুৱা তথ্য মোৰ ওচৰত অহা নাই যদিও শুনিছোঁ কিছুমানৰ মুখেৰে মানে সেইটো মই নাম মেনশ্যন নকৰোঁ যে এনেকুৱা ঘটনা ঘটিছে বুলি কিছুমানে কৈছে সঁচা নে মিছা সেইটো আপোনালোকে জানিব কাৰণ আপোনালোকৰ মাজত যদি কোনোবা আছে নিশ্চয় জনাব কথাবিলাক কমেণ্টত লিখিব যে কথাটো সঁচা নে মিছা যে NISত ডিএলএড কৰাৰ পিছত তেখেতলোকৰ যেতিয়া চাৰ্টিফিকেটখন বাতিল হৈ গ'ল মানে বাতিল হৈছে বুলি এতিয়া 100% হোৱাগে নাই কিন্তু হ'বগৈ পাৰে তেওঁলোক অনিশ্চয়তাত আছে হ'ব নে নহ'ব সেইখন চাৰ্টিফিকেটে তেওঁলোক অনিশ্চয়তাত আছে যাৰ কাৰণে তেওঁলোকে কি কৰিছে বহিৰাজ্যত বিএড কৰিছে কিছুমানে বহিৰাজ্যত বিএড নকৰাকৈ হয়তো চাৰ্টিফিকেট কিনি আনিবও পাৰে তেওঁলোকে ছাবমিট এতিয়া নকৰিলে পিছত ভৱিষ্যতে কৰিব সেই ব্যৱস্থাৰ কাৰণ তেওঁলোকে ইতিমধ্যে আগবাঢ়িব পাৰে গতিকে সেইকাৰণে মই জনাব বিচাৰিছোঁ যে সেইটো কাম কেতিয়াও নকৰিব কাৰণ আপোনাৰ প্ৰাৰ্থিত্ব বাতিল কৰিব 2 নম্বৰ কৰি আপুনি চাৰ্টিফিকেট ল'ব নোৱাৰিব গতিকে মোৰ ফালে মই এইখিনি জনাইছোঁ আপোনালোক যদি কিবা ক'ব লগা আছে নিশ্চয় কমেণ্ট ছেকশ্যন লিখিব ধন্যবাদ জয় অসম